হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ দৰং জিলাৰ যি টেঙাবাৰীত একাংশ কণ শিশুসকলে নৃত্য পৰিৱেশন কৰা পৰিলক্ষিত হৈছে। মই কিছু দৃশ্যাংশ কেমেৰা সহযোগী দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এনেদৰে টেঙাবাৰী গাঁও পঞ্চায়তৰ যি সভাগৃহ আছে, সভাগৃহত 7 দিনীয়াকৈ কৰ্মশালাৰ আয়োজন কৰিছে সপ্তসুৰ সাধনা কেন্দ্ৰ টেঙাবাৰীৰ উদ্যোগত। বিশেষকৈ যি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য আছে, সেই নৃত্যৰ কৰ্মশালা তেখেতসকলে আয়োজন কৰিছিলে। এসপ্তাহ তেখেতসকলে সেই আয়োজন কৰিছিলে। মই কিছু দৃশ্যাংশ কেমেৰা সহযোগী দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এনেদৰে প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই কোচ ৰাজবংশী নৃত্য কৰ্মশালাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। তেখেতসকলে কুচান নৃত্য, হুদুম নৃত্য আৰু কাৰ্তিকা নৃত্যৰ যি কৰ্মশালা ইতিমধ্যে 4 দিন অতিক্ৰম কৰিছে। আজি 5ম দিন। সেই হিচাপত তেখেতসকলে এনেদৰে একাংশ কণ ছাত্ৰ ছাত্ৰীক যি কৰ্মশালা আয়োজন কৰিছে, সেই কৰ্মশালাত নৃত্য পৰিৱেশন কৰা দেখিবলৈ পোৱা গৈছে। কেমেৰা সহযোগীয়ে দেখাই আছে। মই একাংশ লোক আছে উদ্যোক্তা মণ্ডলী আছে। মই তেখেতসকলক কিছু কথা জানিম তেখেতসকলৰ পৰা। কি ক'ব, যিহেতু আপোনালোকে জনগোষ্ঠীয় নৃত্য কৰ্মশালা আয়োজন কৰিছে টেঙাবাৰীত, কি ক'ব? সপ্তসুৰ সাধনা কেন্দ্ৰ টেঙাবাৰী উদ্যোগত আমি যোৱা 10 তাৰিখৰ পৰা 16 তাৰিখলৈকে এই 7 দিনীয়া কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য কৰ্মশালা আমি আয়োজন কৰিছিলোঁ। আমাৰ সপ্তসুৰ সাধনা কেন্দ্ৰ টেঙাবাৰী এখন সংগীত বিদ্যালয়। এই সংগীত বিদ্যালয়ৰ জৰিয়তে কণ ল'ৰা ছোৱালীসকলক আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰি আহিছোঁ। ইতিমধ্যে আমি ইয়াৰ আগতেও কেইবাটাও জনগোষ্ঠীয় নৃত্য আমি কৰ্মশালা অনুষ্ঠিত কৰিছোঁ আৰু এইবেলি আমি কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আমি 7 দিনীয়াকৈ নৃত্য প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। আমাৰ দৰং জিলাত বিভিন্ন প্ৰশিক্ষক আছে যদিও আমি বঙাইগাঁৱৰ পৰা এগৰাকী বিশিষ্ট নৃত্য শিল্পীক আমি আমন্ত্ৰণ জনাই আনিছিলোঁ আৰু তেওঁৰ জৰিয়তে আমি 7 দিনীয়াকৈ এই কৰ্মশালাত ভাগ ল'বৰ কাৰণে তেখেতক অনুৰোধ জনাইছোঁ। আমি ইতিমধ্যে 3টাকৈ নৃত্য শিকাবলৈ আমি প্ৰস্তুত হৈছোঁ: কুচান নৃত্য, হুদুম নৃত্য আৰু কাৰ্তিকা নৃত্য। আৰু যদি এই 7 দিনত আমি এই 3টা নৃত্য আমি শেষ কৰিব পাৰোঁ, তেনেহ'লে ভৱিষ্যতে আকৌ আমি কেইবাটাও কোচ জনগোষ্ঠীয় নৃত্য আমি প্ৰদৰ্শনৰ কাৰণে ব্যৱস্থা হাতত ল'ম। হয়, নিশ্চয়কৈ যিগৰাকী নৃত্যশিল্পীক তেখেতসকলে আমন্ত্ৰণ কৰি আনিছে, মই তেখেতৰ ওচৰত যাব বিচাৰিছোঁ। প্ৰথমতে ধন্যবাদ। নমস্কাৰ জনাইছোঁ। বঙাইগাঁৱৰ পৰা আহি পেলাই আপুনি এটা জনগোষ্ঠীয় নৃত্য কৰ্মশালা শিকাই আছে, কি ক'ব? হয়, পোনপ্ৰথমতে ধন্যবাদ জনাইছোঁ। দৰং জিলাৰ যি এই টেঙাবাৰী সপ্তসুৰ সাধনা কেন্দ্ৰৰ পৰা যি আয়োজন কৰা হৈছে জনগোষ্ঠীয় নৃত্যৰ যি কৰ্মশালা 7 দিনীয়াকৈ, খুবেই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক। কাৰণ আমি এতিয়া আমাৰ যিখিনি এৰিয়াত আমি এইখিনি চলি আছে, কিন্তু আমি দেখিব পাওঁ কিন্তু ইফালে এইখিনি ছাইডত অলপ কমকৈ প্ৰচলন ইয়াৰ অলপমান কম। গতিকে এই বঙাইগাঁৱৰ পৰা আহি ইয়াতে শিকাবৰ সুবিধাটো যে পাইছোঁ, তাৰ কাৰণে খুবেই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুভৱ কেনেকুৱা হৈছে? অনুভৱ খুবেই ভাল, আগ্ৰহী, সকলোৱে আগ্ৰহী, অভিভাৱকৰ লগতে সকলোৱে বহুত আগ্ৰহী আৰু অনাগত দিনত এনেকুৱা কৰ্মশালা হৈ থকাটো আশা কৰিছোঁ। হয়, নিশ্চয়কৈ আগ্ৰহী বুলি প্ৰকাশ কৰিছে তেখেতে, যিহেতু সুদূৰ বঙাইগাঁৱৰ পৰা প্ৰথমবাৰৰ বাবে যি কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য কৰ্মশালাৰ প্ৰথমবাৰৰ বাবে ইয়াত কৰ্মশালা আয়োজন কৰা হৈছে টেঙাবাৰীত। তেখেতে যিহেতু সুদূৰ বঙাইগাঁৱৰ পৰা আহি ইয়াতে কৰ্মশালা আয়োজন কৰা যিসকল কণ ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীসকল নিশ্চয়কৈ কিছু আগ্ৰহী আৰু প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেখেতে যি সপ্তসুৰ সাধনা কেন্দ্ৰক ধন্যবাদ জ্ঞাপন কৰিছে। নিশ্চয়কৈ ভৱিষ্যতৰ দিনত যি কোচ ৰাজবংশী জনগোষ্ঠীয় যি নৃত্যসমূহ আছে, বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভৰ বাবে এক সুদূৰ প্ৰসাৰী প্ৰয়াস চেষ্টা অব্যাহত ৰাখিব। তাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে।
য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব